ভিউৱাৰ্ছ, দিনটো প্ৰচণ্ড গৰমত দহি গধূলিলৈ অকণমান ফ্ৰেছ হৈ ভাবিলোঁ ওলাই যাওঁ আৰু গিনিকো অকণমান বাহিৰলৈ লৈ যোৱা হ'ব। সেই বুলিয়ে আমি এয়া সোণাপুৰৰ নয়ন মাহীৰ ঘৰলৈ বুলি আহিলোঁ। আমি গুৱাহাটীৰ পৰা শ্বিফ্ট কৰাৰ পাছত অকণমান ফাৰ্ণিচাৰ মাহীৰ ঘৰতো থৈ আহিছিলোঁ, গতিকে ভাবিলোঁ ফাৰ্ণিচাৰখিনিও চাই যাওঁ। আৰু এয়া আমাৰ চোফাকেইখন মাহীয়ে ইমান ধুনীয়াকৈ পৰিপাতি কৰি ৰাখিছে, দেখিয়ে ভাল লাগিল। গিনিয়ে আকৌ তাইৰ চোফাৰ গাৰুটো চিনি পাই সেইটো লৈয়ে খেলিবলৈ ধৰিলে আৰু এইফালে মাহীয়ে তাইক খেলিবলৈ পাটিখন পাৰি দিলে, কিন্তু নাই, বাপেকেহে বহি আছে, দেখিছে নহয়। তাই ইফাল সিফাল ঘূৰোতেই গৈছে, এপাকত আকৌ গৈ নিচা মাহীয়েকৰ কোলাতে উঠিলেগৈ। আৰু মাহীৰ ঘৰলৈ কিনো নিম বুলি ভাবি এয়া পকোৰা আৰু আলু চপকে লৈ গ'লোঁ। গিনিয়ে আমাক চাই চাই গিলাচতনো কেনেকৈ পানী খায় তাৰে প্ৰেক্টিচ কৰি আছে। এইবাৰ মাহীয়ে আমাক চাহ খাবলৈ দিলে আৰু খাই লৈ উঠি গিনিৰ ভাষাত সকলোকে টাটা কৰি আমি আহিবলৈ ওলালোঁ। আজিলৈ ইমানেই আছিলে, বাই।